নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা, কাৰণ মই বিজু ৰয় মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। চাবা 9 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে, শুদ্ধটো লিখিবা। তাৰ মানে আমাক 4টা অপশন দিয়া আছে আৰু 4টা অপশনৰ পৰা যিকোনো এটা অপশন আমি বাছি ল'ব দিছো। অৰ্থাৎ এইটো হৈছে এমসিকিউ টাইপ কোৱেশ্চন, মাল্টিপল চইচ কোৱেশ্চন। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেন্ট কোৱেশ্চন, তোমালোকৰ 45 মাৰ্কছৰ এমসিকিউ কোৱেশ্চন আহে। গতিকে এইবিলাক কোৱেশ্চন তোমালোকে জানিব লাগিব, অৰ্থাৎ কনসেপ্টসমূহ বুজি ল'ব লাগিব। চাবা 9 নম্বৰৰ এত কি দিয়া আছে, 3 পাৱাৰ দিয়া আছে -3 মান হ'ব। তাৰ মানে এইখিনিৰ মান কিমান হ'ব চাবাচোন, কি আছে 3 টু দি পাৱাৰ -3 আছে। গতিকে আমি কি কৈছো যে -3 যেতিয়া থাকে কি কৰিব লাগে, মাইনাসটো পাৱাৰ উঠাই দিব লাগে। গতিকে মাইনাস পাৱাৰটো উঠাবৰ লগে লগে কি কৰিব লাগে, এই সংখ্যাটো কি কৰি দিব লাগে, ওলটাই দিব লাগে। গতিকে 3ৰ তলত কি আছে 1 আছে। গতিকে 3ৰ তলত যেটো 1 আছে, 1টো গুচি যাব ওপৰত আৰু 3টো আহি যাব তলত, আৰু পাৱাৰটো কি হৈ যায়, মাইনাস থাকিলে কি হৈ যায়, প্লাস হৈ যায়। হল, এতিয়া আমি ইয়াক কি লিখিব পাৰিম, 1 কিউব মানে 1। গতিকে 1 পাৱাৰ 3 আছে ইয়াতে, 1 কিউব মানে 1 আৰু 3 কিউব মানে ইয়াতে 3 কিউব বুলি লিখিব পাৰিম। গতিকে এইটো কোনটো অপশনত আছে চোৱাচোন, অপশন 3 ত আছে। গতিকে অপশন 3 ইজ দা কারেক্ট आंसर। বুজি পাইছা? এতিয়া আমি 9 নম্বৰৰ বি2 আলোচনা কৰিম। চাবা কি দি আছে, 2/3 স্কয়াৰৰ মান হ'ব। তাৰ মানে এইটোৰ মান কি হ'ব, অপশন দি আছে। গতিকে আমি অপশনৰ পৰা বাছি ল'ব লাগিব। চাবাচোন তোমালোকে এইটোৰ মান এইটো হ'ব নেকি, এইটোতো নহয়, এইটো নহয়, এইটো চাবাচোন হ'ব পাৰে। 3 নম্বৰটো চোৱাচোন, তাৰ মানে 2/3 পাৱাৰ ইয়াতে কিমান আছে, 2 আছে, আৰু ইয়াতে কি আছে 3/2 পাৱাৰ কি আছে, -2 আছে। গতিকে মই এইটো সংখ্যাক অপশনৰ পৰা কি লিখিব পাৰিম, চাবা মাইনাসটো যদি মই উঠাই দিম, উঠাই দিলে কি হ'ব, এই সংখ্যাটো কি হ'ব, উলটাই যাব। গতিকে ওপৰত গুচি যাব 2, তলত আহি যাব কিমান 3, আৰু পাৱাৰ কি হৈ যাব, মাইনাসটো উঠি যাব 2। গতিকে এইটো মানে এইটো হয় না নহয়, আৰু এইটো দিয়া আছে আমাৰ কি কোৱেশ্চনত, গতিকে এইটো মানে এইটো হয়। গতিকে অপশন 3 ইজ দা কারেক্ট आंसर। বুজি পাইছা? তাৰ মানে এইটোৰ পৰা আমি এইটো লিখিব পাৰো। গতিকে এইটো আমাৰ কোৱেশ্চনত দিয়া আছে, ইমানৰ মান তাৰ মানে কি হ'ব, অপশন 3 হ'ব। বুজি পাইছা? এতিয়া আমি 9 নম্বৰৰ সি2 আলোচনা কৰিম। চাবা কি দিয়া আছে, -2/3 পাৱাৰ দিয়া আছে 4ৰ মান হ'ব। গতিকে অপশন 4টাৰ পৰা কোনটো হ'ব, গতিকে আমাক ওলাব দিছে কি -2/3 পাৱাৰ দিয়া আছে কিমান 4। গতিকে মই কি কৈছিলো যে যেতিয়া তোমালোকৰ পাৱাৰ যেতিয়া যুগ্ম থাকিব, পাৱাৰ যুগ্ম থাকিলে কি হয়, এই মাইনাসটো আমি উঠাই দিব পাৰো। গতিকে এইটোক আমি কি লিখিব পাৰো, 2/3 পাৱাৰ কি লিখিব পাৰো, 4 বুলি লিখিব পাৰো। হয়, মই অলপ আগতে আলোচনা কৰিছো, ইয়াতে যুগ্ম থাকিলে কি কৰিব পাৰো, এই মাইনাসটো প্লাস হিচাপে লিখি দিব পাৰো, আৰু প্লাসটো আমি নিলিখো। হল, এতিয়া আমি এইটোক কেনেকৈ লিখিব পাৰিম চাবা, 2 টু দি পাৱাৰ 4 আৰু তলত হ'ব 3 টু দি পাৱাৰ 4। গতিকে 2 4 বাৰ পূৰণ কৰিলে কি হয়, 16 হয়। গতিকে কিমান, তাৰ মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 2 2 টু দি পাৱাৰ 4 মানে 2 4 বাৰ পূৰণ হৈছে, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16। গতিকে সেইকাৰণে মই কি লিখিছো, 16 লিখিছো। আৰু 3 4 বাৰ পূৰণ হলে কি হয়, 3 টু পাৱাৰ 4 মানে কিমান, 3 4 বাৰ পূৰণ হৈ আছে। গতিকে 3 3 গুণ 9, 3 3 গুণ 9, 9 9 গুণ কিমান 81। গতিকে তলত কিমান হ'ব, 81 হ'ব। গতিকে 16/81 কোনটো অপশনত আছে, অপশন নম্বৰ 2 ত আছে। গতিকে অপশন 2 ইজ দা কারেক্ট आंसर। বুজি পাইছা? এতিয়া আমি 9 নম্বৰৰ ডি2 আলোচনা কৰিম। চাবা কি দি আছে, 0.00064ৰ প্ৰামাণিক ৰূপটো হ'ল, তাৰ মানে অপশন দি আছে 4টা। গতিকে তলৰ পৰা কোনটো হ'ব, গতিকে আমাক কোৱেশ্চনটোত কি আছে, 0.00064ৰ প্ৰামাণিক ৰূপটো লিখিব দিছে, অৰ্থাৎ স্ট্যান্ডার্ড ফর্মত লিখিব দিছে। গতিকে আমি এইটো কি কৰিম, আমি জানো যে স্ট্যান্ডার্ড ফর্মত কি হয়, প্ৰথম সংখ্যাটোৰ পিছত কি হয়, দশমিক হয়। গতিকে প্ৰথম সংখ্যাটোৰ পিছত যদি মই দশমিক লিখো, তেনেহলে সংখ্যাটো কি হ'ব, 6.4 হ'ব। গতিকে 6.4 পূৰণ 10 টু দি পাৱাৰ কি হ'ব, চাবাচোন তোমালোকৰ দশমিক ক'ত আছিল, ইয়াতে আছে। আমি দশমিক ক'ত ল'ব লাগে, ইয়াতে ল'ব লাগে। গতিকে কিমান ঘৰ লৈছো, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ লৈছো। গতিকে 10 টু দি পাৱাৰ কি হৈ যাব, -5 হৈ যাব। কাৰণ যেতিয়া তোমালোকক কোৱেশ্চনত প্ৰামাণিক ৰূপলৈ নিব দিব, তেতিয়া তোমালোকক দশমিক যদি বাওঁফালৰ পৰা সোঁফাললৈ লৈ যোৱা, তেনেহলে পাৱাৰ কি কৰি দিবা, মাইনাছত কৰি দিবা। বুজি পাইছা? কিমান মাইনাস কৰিবা, কিমান ঘৰ লৈছে, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ। আৰু প্ৰামাণিক ৰূপত প্ৰথম সংখ্যাটোৰ পিছত দশমিক লিখিব লাগে, সেইকাৰণে 6.4 লিখিছো। আৰু ইয়াৰ পৰা দশমিক ইয়াতে 5 ঘৰ লৈছো, গতিকে সেইকাৰণে 10 টু দি পাৱাৰ 5 হৈছে। আৰু মাইনাস কিয় লৈছো, কাৰণ দশমিকটো কি কৰিছো, বাওঁফালৰ পৰা সোঁফাললৈ লৈছো। এইটো প্ৰামাণিক ৰূপত নিব দিলে এনেকুৱা ফৰ্মুলাত কৰিব লাগে। গতিকে এইটো অপশন কোনটোত আছে, এইটো অপশন আছে অপশন নম্বৰ 4। গতিকে অপশন 4 ইজ দা কারেক্ট आंसर। বুজি পাইছা? এতিয়া আমি 9 নম্বৰৰ ইটো আলোচনা কৰিম। চাবা কি দিয়া আছে কোৱেশ্চনত, 2.03 পূৰণ 10 টু দি পাৱাৰ -5ৰ মানটো হ'ব। আমাক 4টা অপশন দিয়া আছে, কোনটো হ'ব আমাক ওলাব দিছে। গতিকে আমাক কি দিয়া আছে, 2.03 পূৰণ 10 টু দি পাৱাৰ -5 দিছে। গতিকে
আমাক কুৱেশ্যনটো এইটো দিয়া আছে প্ৰামাণিক ৰূপত দিয়া আছে আৰু আমাক অপচন কেইটা কি দিছে সাধাৰণ ৰূপত দিব দিছে গতিকে এইটোৰ সাধাৰণ ৰূপটো আমি যেতিয়া প্ৰামাণিক ৰূপত দিয়া থাকে কুৱেশ্যন যেতিয়া আমি সাধাৰণ ৰূপত ওলাব লাগে মই কি কৈছিলো পাৱাৰ যেতিয়া কি থাকে মাইনাছত থাকে গতিকে দশমিকটো আমি কি কৰিম বাওফালে ল'ম সোঁফালৰ পৰা কি কৰিম বাওফালে ল'ম গতিকে ইয়াতে আমি সংখ্যাটো কি আছে 203 আছে লিখিলো দশমিকটো কত আছিল ইয়াতে আছিল গতিকে মই কি কৰিম বাওফালে ল'ম দশমিক কাৰণ ইয়াতে মাইনাস আছে আৰু কিমান গল ল'ম ইয়াতে 5 আছে কাৰণে 5 গল ল'ম গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ গতিকে ইয়াতে সেই কাৰণে 4টা শূন্য এটা দুটা তিনিটা 4টা তোমালোকে একবাৰ লাষ্টত চেক কৰি ল'বা মিলিছে না নাই ইয়াতে আছিল দশমিক 5 গল লৈছো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ গতিকে ইয়াতে এটা এনে শূন্য লিখিব পাৰো গতিকে কোনটো অপচনত আছে এইটো আছে অপচন নম্বৰ 2 গতিকে অপচন 2 ইজ দা কারেক্ট আনসার বুজি পাইছা এইটো আমাৰ উত্তৰ যদি তোমালোকে ভিডিওটোৰ পৰা অলপ হলে উপকৃত হোৱা বুলি ভাবিছা তেনেহলে তোমালোকে ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়া আৰু ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিঅ